আমার নেডার আহ্বায়ক শ্রী ডক্টর হিমন্ত বিশ্ব শর্মা তথা অনারের মুখ্যমন্ত্রী যেহেতু 125th अमेंडमेंट बिल टू नॉर्थ ईस्टर 10টা অটোনমাস কাউন্সিলক मोर पावर एंड मोर अटनी दिबले আজি হয়েছে নেডা সরকারে যত নেকি আমার অসমৰ 3টা অটোনমাস কাউন্সিল লাইক আমার বিটিআর ডিমা হাছাও এন্ড কাৰ্বি আলং और आमार मेघालय ईस्ट और वेस्ट खासी हिल्स और मिजोराम चाकमा और इतने त्रिपुरा टेरिटोरियल काउंसिल मोर पावर मोर अटोनमी मोर क्षमता जो निकी मेन कवच दी गई जी संवैधानिक कन्स्टिट्यूशनल राइट जी दी विचारी बर्तमान नेडा सरकारे जो गोटे जो निकी आमार 10टा काउंसिल स्पेशली आदिवासी हक जी नन ट्राइबल आसे भोटिंग राइट तो ना लैंड राइट तो ना गोटेखिनि बर्तमान हिमंत विश्व सरकारे षड़यंत्र करी आज आम ये बहुत स्ट्रंगली कन्डेम करिसु जेहेतु आज नर्थ ईस्टर ट्राइबल इमान पावर दिसे सेम आमार आदिवासी भारतर मूलबासी है ये आम कथा कोৱা नय भारतर संविधाने कइছে आज हे जनगोष्ठीटुक लुकुवाई এটা ডাঙৰ বিল পাস কৰিব যত নেকি আমাৰ জনগোষ্ঠীৰ একো মৌলিক অধিকাৰ নাই একো নাই এইটো আমি স্ট্ৰংলি কন্ডেম কৰিছো এই কাৰণে যেনেকা আমাৰ সভাপতি ডাঙৰীয়াই ক'লে যদি এই 120 আমেন বিলত অসমৰ আদিবাসী 36 কমিউনিটিৰ আমাৰ এসটি কৰণ ল্যান্ড ৰাইটস পলিটিক্যাল ৰাইটস এইবিলাক যদি অতি সোনকালে আমাৰ যদি অসম চৰকাৰে আৰু ভাৰত চৰকাৰে এইটো ব্যৱস্থা নকৰে 20 দিনৰ ভিতৰত যদি নকৰে হলে গোটে অসমত আন্দোলন চলিব আপকামিং ঝাৰখণ্ড ইলেকশন যেটো নৱেম্বৰত শিডিউল হ'ব তাতো অসমৰ পৰা আদিবাসী ছাত্ৰ সন্থাৰ 10,000 কৰ্মী যাই বিজেপি হাৰাবলে একদম আগেনস্টত কাম কৰিব আৰু হাৰাটো আমি বিজেপিক হাৰাম আৰু যিবিলাক বৰ্তমান এলায়েন্সত আছে ইপিপিএল হেতকো হাৰাম আৰু 2026 তো আমি একদম মানে বিজেপিক যেনেকা 2016 আনিছিল ঠিক এনেকা 2026 একেবাৰে অসমৰ বিদায় দিম আমি और लगते 2027 आमार कार्बी आंलং अटोनमास काउंसिल আছে তাতো আমি দিম যদি আমার এই 20 দিন ভিতৰত আমি আজিৰ পৰা এই দিল্লীৰ পৰা হুংকাৰ দিছো আৰু ডেডলাইন দিছো 20 দিনৰ ভিতৰত যদি আমাৰ যিখিনি জনজাতিকৰণ পলিটিক্যাল রাইটস ল্যান্ড রাইটস এইবিলাক যদি অন্তৰ্ভুক্ত নকৰে 125 আমেন বিলত হলে বিজেপি বেয়া পৰিণাম ভোগিব আমি নিশ্চয় जी पैसा आज दिल्लीर पर कसम खाई गई सदर आदिवासी छात्र समुदाय जेनेका कसम खाई एसटिर नामत आम बिजेपिक आनिছিলো ठीक कसम खाई एबार যদি 20 दिनर भीतर आमार व्यवस्था नकरे आम टोटेली बिजेपिक विदाय दिम।